উৎসাহ টোপনি নহা শাৰীৰিক দুৰ্বলতা যৌন সমস্যা আদিত ভুগি আছে নেকি তেন্তে আপুনি ব্যৱহাৰ কৰক অশ্বগন্ধা যেনেকৈ কোল্ড কফ এষ্টেমা ব্ৰংকাইটিছ টিউবাৰকুলোচিছ ৰোগত অশ্বগন্ধা ইউজ কৰিব পাৰি ডাইজেষ্টিভ সিস্টেম বুলি ক'লে আৰু ডাইজেশ্যন পাৱাৰ যিটো জঠৰাগ্নি বুলি কওঁ তাকে ইনক্ৰিজ কৰা ব্লটিং কমোৱা বা কৃমি ৰোগতো ইউজ কৰিব পাৰে ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰে এনজাইটি ইনসমনিয়া মাসল ডিষ্ট্ৰফি আৰু মাসল উইকনেছ নিউৰোডিজেনেৰেশ্যন বুলি ক'লে এলজিমাৰ ডিজিজ পাৰ্কিনছন ডিজিজত অশ্বগন্ধা ইউজ কৰিব পাৰোঁ কিন্তু কেনেকৈ আপুনি বৈজ্ঞানিক পদ্ধতিৰে কৰিব এই অশ্বগন্ধাৰ ব্যৱহাৰ এই অশ্বগন্ধাৰ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়াব আয়ুৰ্বেদিক মেডিচিন স্পেচিয়েলিষ্ট ডক্টৰ পালকি বৰুৱাই নমস্কাৰ মই ডক্টৰ পালকি বৰুৱা মেডিচিন স্পেচিয়েলিষ্ট ইন আয়ুৰ্বেদা মই লখিমপুৰৰ আয়ুষ্মান আয়ুৰ্বেদা ক্লিনিকত মেডিচিনৰ বিশেষজ্ঞ চিকিৎসক হিচাপে প্ৰেক্টিছ কৰি আছোঁ মই আজি আপোনালোকক আমাৰ অতি ট্ৰেণ্ডত থকা আৰু এতিয়াৰ জেনেৰেশ্যনৰ মুখে মুখে থকা এবিধ আয়ুৰ্বেদিক ঔষধ অশ্বগন্ধাৰ বিষয়ে আৰু তাৰ গুণাগুণ তাক অশ্বগন্ধা কেনেধৰণে ইউজ কৰিব পাৰি সঠিকভাৱে আৰু কি মাত্ৰাত ইউজ কৰিব পাৰি তাৰ বিষয়ে কিছুমান তথ্য লৈ আপোনালোকৰ আগত এটা সৰু ভিডিঅ' শ্বেয়াৰ কৰিছোঁ বহুতে ভাবে যে অশ্বগন্ধাটো অকল মেলতহে ইউজ কৰিব পাৰে এনেকুৱা ধৰণৰ কোনো কথা নাই অশ্বগন্ধা ইনফাৰ্টিলিটি বুলি ক'লে ফিমেল হৰম'নেল ইনবেলেন্স হ'লে আমি অশ্বগন্ধা দিব পাৰোঁ আৰু প্ৰলেক্টিনৰ লেভেল বেটাৰ কৰিবলৈ আমি অশ্বগন্ধা ইউজ কৰিব পাৰোঁ হয় শতাৱৰী আছে শতাৱৰী নামৰ ঔষধবিধে প্ৰলেক্টিন নৰ্মেল কৰাত বহুতখিনি হেল্প কৰে যদিও আমাৰ অশ্বগন্ধাও বহুতখিনি যদি আমি গাখীৰৰ লগত বা ঘি অশ্বগন্ধা ঘৃত ইউজ কৰোঁ তেনেহ'লে আমাৰ গৰ্ভাশয় হেল্ডি হোৱাত হেল্প কৰে তাৰ উপৰিও মেল ইনফাৰ্টিলিটি বুলি ক'লে সিমেন ভলিউম বঢ়োৱাত সহায় কৰে টেষ্টষ্টেৰন ইনক্ৰিজ কৰা বা লেভেল বেটাৰ কৰাত সহায় কৰে অশ্বগন্ধাৰ মেকানিজম একশ্যন বুলি ক'লে এজ এ এণ্টিঅক্সিডেণ্ট ষ্ট্ৰেছ মডুলেটৰ আৰু ব্লাড প্ৰেছাৰ ইম্প্ৰুভ কৰাত আৰু হৰম'নেল বেলেঞ্চ কৰাত সহায় কৰে এতিয়া অশ্বগন্ধাত মাৰ্কেটত বহুতখিনি ফৰ্মুলেশ্যনত পোৱা যায় যেনেকৈ অকল অশ্বগন্ধাও পোৱা যায় আৰু অশ্বগন্ধাৰ লগত কম্বিনেশ্যন বেলেগ ঔষধিবোৰো পোৱা যায় অশ্বগন্ধা বিশেষকৈ চূৰ্ণ বা পাউডাৰ পোৱা যায় চিৰাপ পোৱা যায় ঘি পোৱা যায় আৰু অৱলেহা ফৰ্মতো পোৱা যায় মই দুটামান এক্সাম্পল দিছোঁ যেনেকৈ চূৰ্ণ আমি মেক্সিমাম ড'জ 6 গ্ৰামলৈকে 3 to 6 গ্ৰামলৈকে ল'ব পাৰোঁ 1 পৰা 1.5 চামুচৰ ভিতৰত আমি ইউজ কৰিব পাৰোঁ বেটাৰ হয় যদি এম্পটি ষ্টামাকত গৰম গাখীৰৰ লগত ইউজ কৰিব পাৰোঁ কাৰণ এম্পটি ষ্টামাকত ল'লে এবজৰ্পশ্যনটো বেছি ভাল হয় তাৰ উপৰি যদি ৱেইট গেইন কৰিবলৈ বিচাৰে বা উইকনেছ কমোৱাত বিচাৰে ষ্ট্ৰেংথ বঢ়াবলৈ বিচাৰে তেনেহ'লে আমি 1 চামুচ গৰু ঘিৰ লগত 1 চামুচ বা 1.5 চামুচ অশ্বগন্ধা পাউডাৰ লৈ ফ্ৰাই কৰি গৰম গাখীৰৰ লগত মিলাই ৰাতিপুৱা খালী পেটত ল'ব পাৰোঁ তাৰ উপৰিও চিৰা পাকা বুলি কওঁ যিটো 1 চামুচৰ পৰা 1.5 চামুচ অশ্বগন্ধা লৈ 1 গিলাচ গৰম গাখীৰ 1 গিলাচ গাখীৰ আৰু 2 গিলাচ পানী লৈ বইল কৰি তাৰ অকল গাখীৰ থাকি যোৱালৈকে বইল কৰি সেইটো ফিল্টাৰ কৰি ল'ব পাৰে যদি টেষ্টটো ভাল কৰি আৰু অলপ ভাল কৰোঁ বুলি ভাবে তেনেহ'লে মিশ্ৰি মিক্স কৰিব পাৰে যদি ডায়েবেটিছ ৰোগত ভুগি আছে তেনেহ'লে মিশ্ৰিটো এভইড কৰাটো ভাল হ'ব তাৰ উপৰিও যদি এনজাইটি আৰু ইনসমনিয়া ৰোগত ভুগি থকা হৈছে তেনেহ'লে ৰাতি হোৱাৰ 1 ঘণ্টাৰ আগত গাখীৰ আৰু ঘি মিলাই 1 চামুচৰ পৰা 1.5 চামুচ অশ্বগন্ধা পাউডাৰ মিলাই গ্ৰহণ কৰিব পাৰে যদি আমি প্ৰপাৰ ড'জত বা সঠিক অনুপানৰ লগত যদি নলওঁ তেনেহ'লে পিত্ত প্ৰকৃতিৰ লোকসকলৰ কিছুমান চিমটমছ যেনেকৈ হাইপাৰ এচিডিটি হওক বা নজিয়া ভমিটিং কনষ্টিপেশ্যন বা ব্লটিং হোৱা আৰু বেছি লেজিনেছ ফিল কৰা বা লেথাৰ্জি ফিল কৰা দেখা যায় তেওঁ চিকিৎসা আগবঢ়াব লখিমপুৰ আয়ুষ্মান আয়ুৰ্বেদা সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ অশ্বগন্ধাৰ ব্যৱহাৰৰ পৰামৰ্শ ল'ব বিচাৰে তেন্তে ডক্টৰ পালকি বৰুৱাৰ সৈতে যোগাযোগ 9395218582 নম্বৰত
মোৰ ফালৰ পৰা আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিছো যে আপোনালোকৰ ওচৰত থকা আয়ুৰ্বেদিক চিকিৎসকৰ লগত ভালদৰে আলোচনা কৰি আপোনাৰ প্ৰকৃতিৰ ওপৰত আপোনাৰ কি প্ৰকৃতিৰ হয় সেইটোৰ ওপৰত ডিপেন্ড কৰি কি অনুপানৰ লগত বা কেনে ধৰণে কি ফৰ্মত ল'ব লাগে তাৰ পৰামৰ্শ লৈ যাতে আপুনি সঠিক ইউজ কৰে তাৰি মোৰ ফালৰ পৰা আপোনালোকলৈ ৰিকুৱেষ্ট থাকিলে যাতে আপোনালোকে আৰু ভাল ৰিজাল্ট তাৰ পৰা পাব পাৰে। ব্যুৰ' ৰিপৰ্ট লখিমপুৰ।